নমস্কাৰ আজি 12 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ RSS প্ৰধান মোহন ভাগৱতে এইবাৰ এক ডাঙৰ মন্তব্য কৰিছে মোহন ভাগৱতে কৈছে মুছলমানো আমাৰেই এইখন দেশত আমাৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমানেই অধিকাৰ আছে মোহন ভাগৱতৰ মুখত শুনিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ কথা RSS প্ৰধান মোহন ভাগৱতে এইবাৰ কৈছে যে এইখন দেশত আমাৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমান অধিকাৰ আছে কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দু মুছলমানৰ নামত দেশখনক ভাগ ভাগ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হকিয়াই দি মোহন ভাগৱতে কৈছে যে এইখন দেশত হিন্দু মুছলমানৰ নামত ৰাজনীতি নচলিব পৰৱৰ্তী খবৰ নীতিশ কুমাৰৰ চৰকাৰৰ প্ৰতি মুখ ভংগ হ'ল অজিত সিঙৰ JDU ত্যাগ কৰি অজিত সিঙে পুনৰ যোগদান কৰিলে RJDত অজিত সিং RJDৰ ৰাজ্যিক সভাপতি যোগনন্দন সিঙৰ পুত্ৰ এতিয়া বিপদ বাঢ়িছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ পৰা এইবাৰ উলাই আহিছে অজিত সিঙে এইবাৰ নীতিশ কুমাৰৰ দল JDUৰ পৰা আহি RJDত যোগদান কৰিছে আন এটা খবৰ এফালে মদৰ বিৰুদ্ধে চৰকাৰে পাতিছে কবিতা প্ৰতিযোগিতা আনফালে মদৰ বিক্ৰী বৃদ্ধি কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি মদৰ প্ৰচলন ৰোধ কৰিবলৈ গৃহিণীৰ মাজত চৰকাৰৰ সজাগতা আনফালে সুৰাৰ বিক্ৰী বৃদ্ধিৰে ৰাজকোষ শক্তিশালী কৰাৰ কৌশল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতিমাহে সেৱন কৰিব লাগিব 2 কোটি লিটাৰ সুৰা বছৰি সুৰা পাইয়ে সেৱন কৰিব লাগিব 26 কোটি লিটাৰ সুৰা চৰকাৰে বান্ধি দিলে মদ সেৱনৰ নতুন টাৰ্গেট ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰৰ আজব সিদ্ধান্ত মদ খাবলৈ এতিয়া মুকলিকৈ বিপণীসমূহ খোলাৰ নিৰ্দেশনা দিছে চৰকাৰে এবাৰ অজিত কুমাৰ ভূঞাই কৈছে চৰকাৰে মদ বিক্ৰী কৰিবলৈ নিৰ্দেশনা দিছে কোনো জিলাত কিমান হাজাৰ লিটাৰ মাহত বিক্ৰী কৰিব লাগিব মদ সেইটো নিৰ্দেশনা দিছে চৰকাৰে অজিত কুমাৰ ভূঞাই কৈছে মই ভাবি আছো অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিনে নিজৰ বাবে চিকিৎসা কিয় কৰা নাই পৰৱৰ্তী খবৰ কুৱেইটৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড 40 জনতকৈও অধিক ভাৰতীয় সহ মুঠ 43 জনকৈ লোকৰ মৃত্যু হৈছে অগ্নিকাণ্ডত শতাধিক লোক আহত হৈছে অট্টালিকাৰ গৰাকী গ্ৰেপ্তাৰৰ নিৰ্দেশনা প্ৰশাসনৰ পৰৱৰ্তী খবৰ ই-ৰিক্সা চালকৰ বাবে আহি গৈছে নতুন SOP ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা উঠিলে জব্দ কৰা হ'ব ই-ৰিক্সা পৰিবহণ বিভাগে জব্দ কৰিছে ইখনৰ পিছত সিখনকৈ ই-ৰিক্সা চালকসকললৈ কঠোৰ SOP জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলালেই হ'ব জব্দ ই-ৰিক্সাৰ বাবে নতুন SOP জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা আন এটা খবৰ আকৌ এবাৰ অন্ধ্ৰপ্ৰদেশৰ ভাৰ নিজৰ কান্ধত তুলি ল'লে চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী নেতা তথা দক্ষিণৰ চলচ্চিত্ৰ জগতৰ যশস্বী তাৰকাও উপস্থিত থাকে তেওঁৰ পাছত জনসেৱা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণে অন্ধ্ৰপ্ৰদেশৰ উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নাইডুৰ লগতে তেওঁৰ 24 জনকৈ সতীৰ্থই মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশৰ গভৰ্ণৰ এছ আব্দুল নাজিৰে আটাইকে শপত বাক্য আৰু গোপনীয়তাৰ পাঠ পঢ়ুৱাইছে চন্দ্ৰবাবু নাইডু 1995 চনত প্ৰথমবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু 2004 চনলৈকে একেৰাহে 9 বছৰ ৰাজ্যখনৰ নেতৃত্ব দিছিল 2014 চনত অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানা পৃথক হোৱাৰ পাছত তেওঁ দ্বিতীয়বাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি 2019 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে অহা বৰ্ষৰ পৰা ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত ফাৰ্ষ্ট ডিভিজন পালেও নাপাব স্কুটি ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত 60% নম্বৰ পালেও নাপাব এতিয়া স্কুটি
2024 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% নম্বৰ পোৱা ছাত্ৰীয়ে লাভ কৰিব স্কুটি, কিন্তু 2025 বৰ্ষত স্কুটি পাবলৈ হলে পাব লাগিব 75 নম্বৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে। 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰীয়ে 60% নম্বৰ লাভ কৰিছে তেওঁলোকে লাভ কৰিব স্কুটি, কিন্তু 2025 বৰ্ষত স্কুটি পাবলৈ হলে ছাত্ৰীয়ে পাব লাগিব 75% নম্বৰ, ষ্টাৰ নম্বৰ লাভ কৰিব লাগিব। 2025 চনৰ পৰা স্কুটি পাবলৈ হলে 75 নম্বৰ লাভ কৰিব লাগিব ছাত্ৰীয়ে। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত মৃত্যু হৈছে 2জন ভাৰতীয় নাগৰিক। ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছিল 2গৰাকী ভাৰতীয় নাগৰিকে। ভাৰতীয় বিদেশ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত 2জনকৈ ভাৰতীয়ৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 10 লাখ শিক্ষাৰ্থীক নামভৰ্তিৰ বাবে দন দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতি মাহৰ 11 তাৰিখে বেংক যোগে ছাত্ৰীসকলে লাভ কৰিব ধন। অহা 11 অক্টোবৰত প্ৰথম কিস্তিৰ ধন বেংক যোগে লাভ কৰিব ছাত্ৰীয়ে। হায়াৰ ছেকেণ্ডেৰী আৰু স্নাতকৰ বিবাহিতা ছাত্ৰীয়ে নাপাব এই সুবিধা। স্নাতকোত্তৰত অধ্যয়নৰত বিবাহিতা ছাত্ৰীয়ে পাব এই ধন। ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰী, আধাতে কলেজ এৰা ছাত্ৰীয়ে নাপাব এই ধন। উচ্চতৰ মাধ্যমিকত স্কুটি নোপোৱা ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। মন্ত্ৰী, সাংসদ, বিধায়কৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰে। একাদশত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহিলী 1000 টকাকৈ লাভ কৰিব। স্নাতকত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক মাহিলী 1250 টকাকৈ দিয়া হ'ব। BA এডমিশ্যন লোৱা ছাত্ৰীক দিয়া হ'ব 1250 টকা। নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলে মাহে পাব 1000 টকাকৈ। স্নাতক মহলাৰ ছাত্ৰীয়ে লাভ কৰিব 1250 টকা। স্নাতকোত্তৰ আৰু BEডৰ ছাত্ৰীয়ে মাহে পাব 2500 টকা। এই সুবিধা লাভ নকৰে ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰক বন্দুক ক্ৰয়ৰ সৈতে জড়িত গোচৰত দোষী সাব্যস্ত কৰিছে আমেৰিকাৰ এখন আদালতে। পৰৱৰ্তী খবৰ, আজি অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুক আজি শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্ধ্ৰপ্ৰদেশত আজি শপত গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অনুষ্ঠানত আজি উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে অন্ধ্ৰপ্ৰদেশৰ নৱনিযুক্ত শপত গ্ৰহণ কৰা নতুন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৱে 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰাত, প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বাবেহে 2024 চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদী। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰবাবু নাইডুক সাৱটি ধৰিছে। লগতে অন্ধ্ৰপ্ৰদেশৰ নতুনকৈ নিযুক্তি লাভ কৰা, নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ লগতো ছবি তোলা পৰিলক্ষিত হৈছে।